আমি সদায় ভাল ভাল মানুহৰ কিতাপ পঢ়োঁ, ভাল ভাল মানুহৰ ভিডিঅ' চাওঁ, ভাল মানুহৰ কথা শুনো ডেফিনেটলি, কিন্তু মই দেখিছোঁ কেতিয়াবা আমি বেয়া মানুহৰো পৰা দুই এটা বস্তু শিকিব লাগে যদি তেখেতৰ তাত ভাল কিবা কোৱালিটি থাকে। তো মই আজিৰ এই ভিডিঅ'টোত এনে দুটা কোৱালিটি, পাৱাৰফুল কোৱালিটি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যিটো আমি বেয়া মানে অসুৰৰ পৰা আমি শিকিব পাৰোঁ। তো আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথম কোৱালিটি, এটা পাৱাৰফুল কোৱালিটি আমি অসুৰৰ পৰা শিকিব পাৰোঁ, সেইটো দেখিছোঁ যে অসুৰবোৰে সদায় কি কৰে, কিবা এটা বৰদান পাবৰ কাৰণে ভগৱানৰ তপস্যা কৰে, আৰু যেতিয়া তেখেতে তপস্যাত বহে ফুল ফ'কাছ তেখেতৰ তপস্যাত থাকে যে মই বৰদানটো পাবই লাগিব। আৰু সেইটো সময়ত ইন্দ্ৰ দেৱতাই কি কৰে, মানে বৰষুণ পঠায়, হাৱা পঠায়, আপোনাৰ নৰ্তকী পঠাই দিয়ে, ৰম্ভা মেনকা আহি ডান্স কৰে, তথাপিও অসুৰৰ যিটো মানে মাইণ্ড ছেটআপ, অসুৰৰ যিটো ফ'কাছ কেতিয়াও দূৰ হৈ নাযায়, আৰু ফুল ফ'কাছ দি তেখেতে পূৰা মন্ত্ৰ জাপ কৰাত তপস্যাত ব্যস্ত থাকে। ঠিক তেনেকৈ আমি আমাৰ কেৰিয়াৰত যেতিয়া আমি আগবাঢ়ি যাম, তো তেনেকুৱা এটা ফ'কাছ লৈ অসুৰৰ নিচিনা একদম ফুল ফ'কাছড হৈ আমি কামখিনি কৰিব লাগিব। আমাৰ যিটো গ'ল, আমাৰ যিটো লক্ষ্য, সেই লক্ষ্যটো পাবই লাগিব, চাহে ৰম্ভা আহি যায়, মেনকা আহি যায়, বতাহ ধুমুহা যি আহি যাওক, মোৰ ফ'কাছড, মোৰ লক্ষ্যটো পাৰ কৰিবই লাগিব। ইয়াৰ লগতে আৰু এটা কোৱালিটি যিটো বহুত পাৱাৰফুল কোৱালিটি, যিটো মই ৰামায়ণৰ এটা এপিছ'ডত মই দেখা পালোঁ, সেইটো হৈছে এটা পাৱাৰফুল এটিটিউড অসুৰসকলে মেইনটেইন কৰে। যেতিয়া ৰাৱণৰ সকলোবোৰ মানে সৈন্য, ল'ৰা চববোৰ মৰি, ভায়েক চববোৰ মৰি শেষ, তেতিয়া ৰাৱণৰ কাকায়েকে আহি তাক বুজাইছিলে যে যুদ্ধ এৰি দিয়া, ৰামৰ শৰণাপন্ন হৈ যোৱা। তেতিয়া ৰাৱণে এটা কথাই কৈছিলে যে যিসকল ব্যক্তিয়ে মোৰ ভৰসাত মোৰ কাৰণে গৈ মৃত্যু বলিদান ল'লে, তেওঁলোকে গৈ যুদ্ধ কৰিলে, আৰু মই যদি আজি সকলোবোৰ মৰাৰ পাছত মই যদি যুদ্ধ এৰি ৰামৰ শৰণাপন্ন হৈ যাওঁ, তেনেহ'লে কেনেকৈ হ'ব? লাগিলে মই মৰি যাম, কিন্তু মই যুদ্ধ কৰিহে এৰিম। এই যে এটা এটিটিউড, ঠিক তেনেকুৱা এটা এটিটিউড মই ৰাৱণৰ পুত্ৰ মেঘনাদকো দেখিছোঁ যে যুদ্ধ কৰিয়েই কৰিম। তো তেনেধৰণৰ এটা এটিটিউড আমাৰ ভিতৰত থাকিব লাগিব যে যি হৈ যাওক, মই মোৰ যিটো কৰিব লগা আছে, যিটো মই পাব লগা আছে, সেইটো মই পাই হেৰিম। তাৰ কাৰণে মই মোৰ যিটো মানে ষ্ট্ৰং কামখিনি, সেই কামখিনি মই কৰি যাবই লাগিব। তো এনেধৰণৰ এটা এটিটিউড আমি মেইনটেইন কৰা দৰকাৰ আছে যদি আমি কিবা এটা লাইফত কৰিব বিচাৰোঁ। তো এই দুটা কোৱালিটি, প্ৰথম কোৱালিটি হৈছে ফুল ফ'কাছড, আৰু দ্বিতীয় কোৱালিটি হৈছে এটা ছলিড এটিটিউড আমি মেইনটেইন কৰি চলিব লাগে। ধন্যবাদ।